মহাভাৰতৰ অন্যতম চৰিত্ৰ শকুনি শতপেটাত্মাৰ কনিষ্ঠ দিনহীন অন্নসেহী শকুনি ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভায়েক কৌৰৱ কুলৰ দুৰ্যোধন ৰজাৰ মোমায়েক আৰু মন্ত্ৰী শকুনি কিংবদন্তীয়ে ৰিঙিয়াই যোৱা ৰক্তাভ ৰঙীন কুৰুক্ষেত্ৰৰ পথাৰত শকুনিৰ অকাত্যৰ ৰাজনীতি সত্যৰ ৰণবিগ্ৰহ সৃষ্টি কৰি যায় শকুনিৰ পাশা পৰ্বই দুৰ্যোধন যুধিষ্ঠিৰৰ পাশা খেললৈ আমন্ত্ৰণ জনায় লাঞ্ছিত হয় যাজ্ঞসেনী বিধ্বস্ত হয় পাণ্ডৱ সাংস্কৃতিক নগৰীৰ গৌৰৱৰ নাট্যদল তেজপুৰ ঐকান্তিক যুৱ সমাজ বিহংগুৰিয়ে ওদালগুৰি কচুবিলত মঞ্চস্থ কৰিলে পাপৰি কবি গণেশ গগৈদেৱৰ ৰচিত নাট ইতিহাস কম্পিত কালজয়ী শকুনিৰ প্ৰতিশোধ বনবাসে ভাল যদুপতি সঁচাকৈ ভাল সংসাৰৰ ভোগ বিলাসৰ প্ৰাধান্য বনত নাই ৰাজত্বৰ বিষম চিন্তাই মস্তিষ্ক উদ্ভ্ৰান্ত নকৰে সেইবাবে বনত সদায় শান্তি ভাতৃৰ শুনিতত ৰাজসিংহখন আত্মীয় সাম্ৰাজ্য স্থাপন কৰি উন্মাদ নকৰিবা কৃষ্ণ উন্মাদ কৰা নাই বৃকুদৰ উন্মাদ কৰা নাই কিন্তু প্ৰতিজ্ঞা এতিয়াও বাকী 21 নৱেম্বৰত কচুবিল ৰাস উদযাপন ৰাতিৰ সৈতে সংগতি ৰাখি সাংস্কৃতিক নগৰীৰ পৰা নিমন্ত্ৰিত হৈ ঐকান্তিক যুৱ সমাজে যুৱ পৰিচালক পাৰ্থপ্ৰতিম বৰাৰ পৰিচালনাত নিবেদন কৰে শকুনিৰ প্ৰতিশোধ নাটখনি স্মৰ্তব্য কৃষ্ণৰ ধৰ্মাদৰ্শত এজাক প্ৰতিভাৱান নাট্যশিল্পীৰ বলিষ্ঠ নাট্যভিনয়ে ওদালগুৰিৰ কচুবিলবাসীক আহ্লাদিত কৰা কাৰ্যক সাংস্কৃতিক নগৰীখনক গৌৰৱান্বিত কৰি তুলিছে নাটখনত অভিনয় কৰি ৰঙীন কৰি তোলে পাৰ্থপ্ৰতিম বৰা মনোজ নাথ মৃণাল নাথ দিব্যজ্যোতি নাথ ৰঞ্জিত নাথ কিয়ানদীপ দাস বিজয় বৰঠাকুৰ পাহি বৰঠাকুৰ ৰজিতা দেৱী পাৰ্থপ্ৰতিম নাথ লক্ষ্যবিজয় নাথ দীপশিখা দেৱী জয় বৰা দীপাংকৰ বৰা প্ৰিয় মাধৱ বনিয়া আৰু জয়ন্ত নাথে নাট্য জগতৰ আলোড়নৰ প্ৰাৰম্ভণিতে থিয় দিয়া ঐকান্তিক যুৱ সমাজ বিহংগুৰিলৈ আমিও যাচিছোঁ আন্তৰিক শুভকামনা ইমান চেষ্টা কি অথলে যাব পাৰে ইমান পাপ কি পৃথিৱীয়ে সহ্য কৰিব পাৰে